জলেশ্বৰৰ ডেফডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ব্যতিক্ৰমী পদক্ষেপ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজন কৰিছে টেলেণ্ট চাৰ্চ পৰীক্ষা ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে অহা ২৭ মাৰ্চত ডেফডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হ'ব এই প্ৰতিভা বিকাশমূলক পৰীক্ষাত যিকোনো ঠাইৰ যিকোনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব অংশগ্ৰহণ চলিত মাহৰ ২৪ তাৰিখলৈ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব আবেদন অভিজ্ঞ শিক্ষকৰ জৰিয়তে বহি নিৰীক্ষণ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ যোগাযোগ নম্বৰ 9954740734 অথবা 7002252188 অথবা 7896649355 নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব আমার ড্যাফোডিল ট্যালেন্ট সার্চ স্কলারশিপ এক্সামিনেশন অহা ২৭ মার্চত অনুষ্ঠিত হব আমার এই পরীক্ষাটো পতার উদ্দেশ্যটা আছে আমার ড্যাফোডিল ফাউন্ডেশনে এইবেলি আমার এই মানে অতি মেধা সম্পূর্ণ ছাত্র ছাত্রীক চিনাক্তকরণের বাবে এই পরীক্ষা পাতিছে আমার এইটো মানে এই পরীক্ষাত যিসকল ছাত্র ছাত্রী অবতীর্ণ হব আমার তেওঁলোকক উৎসাহ উদ্দীপনা যোগাবলৈ আমাৰ পুৰস্কাৰৰ ব্যৱস্থা কৰিছে ড্যাফোডিল ফাউন্ডেশনে কথা হল আমার দুটা ক্লাসে এইটো পরীক্ষাত অবতীর্ণ হব পাৰিব সেই ক্লাস দুটা হল বর্তমানের 5 যেটো প্রমোটেড টু 6 হব আৰু বর্তমানের 8 যেটো প্রমোটেড টু 9 হব এই দুটা ক্লাসৰ ছাত্ৰ ছাত্ৰীয়ে এই পরীক্ষাত অবতীর্ণ হব পাৰিব তাৰ পিছত আমাৰ আমি যোৱা 15 মাৰ্চৰ পৰা আমি এই পৰীক্ষাৰ বাবে ফৰ্ম বিলাক আমি এৰি দিছো অনলাইনতো কৈছে আমাৰ অফলাইনতো কৈছে বেছিভাগ আমাৰ অফলাইনতো কৈছে তাৰ পিছত আমাৰ এই ফৰ্ম মোটামুটি ভাবে 22 তাৰিখত আমি ৰাখিছিলো লাষ্ট ডেট ফৰ্ম ফিলআপৰ কিন্তু আমি আমাৰ স্থানীয় ব্যক্তিসকলে আমাক ইন্টাৰফেয়াৰ কৰিছে যে এইটো অলপ ভৰাই দিব লাগে এদিন বা দুদিন সেইভাবে আমি এই তেওঁলোকৰ প্ৰতি সন্মান মানে জনাই আমি এই ফৰ্ম ফিলআপৰ লাষ্ট ডেটটো আমি অহা 24 মাৰ্চ তাৰিখলৈকে আমি ৰাখিছো তাৰ পিছত আমাৰ এইটো পৰীক্ষা আমাৰ ক্লাস 5 ৰ বাবে সিলেবাস এনেকুৱা ম্যাথ সায়েন্স সোশিয়াল ইংলিশ আৰু জিকে মাৰ্ক থাকিব 50 মাৰ্কসৰ সময় থাকিব 75 মিনিটস আৰু ক্লাস যেটো 8 ৰ যেটো পৰীক্ষা হ'ব হেতু আমাৰ মাৰ্কস থাকিব 100 মাৰ্কস সিলেবাস থাকিব ম্যাথ সায়েন্স সোশিয়াল ইংলিশ আৰু জিকে এটো আমাৰ তেওঁলোকৰ সময় থাকিব 2 ঘণ্টা 30 মিনিট তাৰ পিছত আমাৰ পৰীক্ষা কেন্দ্ৰটো হ'ব ড্যাফোডিল সিনিয়ৰ সেকেন্ডাৰী স্কুল এটো ক্যাম্পাসত পৰীক্ষা কেন্দ্ৰটো আমাৰ তাৰ পিছত আমাৰ 5 ৰ পৰীক্ষা হ'ব 27 মাৰ্চৰ ৰাতিপুৱা 9 বজাৰ পৰা কিন্তু 8 বজাৰ আগতে আমাৰ পৰীক্ষা কেন্দ্ৰত সোমাব লাগিব তাৰ পিছত আমাৰ আবেলি ক্লাস 8 ৰ পৰীক্ষাটো হ'ব তেওঁলোকৰ মানে 1 বজাৰ পৰা আৰম্ভ হ'ব কিন্তু 12 বজাৰ আগতে পৰীক্ষা কেন্দ্ৰত সোমাব লাগিব এইখিনি আছিল পৰীক্ষা আৰু এটা কথা মই পাহৰি গৈছিলো আমাৰ এই ছাত্ৰ ছাত্ৰীক উৎসাহ উদ্দীপনা যোগাবলৈ আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব আমাৰ 5000 টকা এটা বটা এটা মানপত্ৰ দ্বিতীয় পুরস্কার হিসেবে থাকিব আমার 3000 টাকা এটা বটা আৰু এটা মানপত্ৰ তৃতীয় পুরস্কার হিসেবে থাকিব আমার 1000 টাকা বটা আৰু এটা মানপত্ৰ আৰু কনসোলেশন প্রাইজ যেটো আমাৰ অসমীয়াত নিচুকুনি বটা এটো থাকিব আমাৰ 10 নোটস মানে আমি 10 জনক আমি এইটো প্রাইজ দিম পাৰটো থাকিব 200 টাকা কৈ মানে সম্পূৰ্ণ পুরস্কাৰ থাকিব 13টা এইখিনি আছিল আমাৰ পৰীক্ষা সম্পৰ্কে গোটেইখিনি তথ্য কেটা মিডিয়াম হ'ব মিডিয়াম কেটা আমাৰ ইয়াত মিডিয়াম মানে দুটা মিডিয়ামত পৰীক্ষা দিব পাৰিব ল'ৰা ছোৱালীহতে ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম